নমস্কাৰ সকলোকে ৰঙালী বিহুৰ শেহতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু পুনৰ মোৰ ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন কণ্টেণ্ট লৈ আহিছোঁ। ইতিমধ্যে মই ইয়াৰ আগতে এই বিশেষ শনি গ্ৰহক লৈ পেলাই আপোনালোকৰ 2025, 26, 27 জুলাইলৈকে কেনেকুৱা দিন যাব কৈ আহিছোঁ। 8টা ৰাশি কমপ্লিট কৰিছোঁ আৰু আজিৰ বাকী 4টা ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে মই ধনুৰাশিৰ কথা কওঁ। আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ সম্পত্তিৰ সময়, নতুন ঘৰ সময়, যান বাহন লোৱাৰ সময়। কেন্দ্ৰত বহিছে শনি গ্ৰহ আহি, আৰু সেই গতিকে শনি গ্ৰহে ভাল ফল দিয়ে। কিন্তু হৃদয় ৰোগ হ'ব পাৰে, কাৰোবাৰ পেটৰ ৰোগ, হৃদয় ৰোগৰ যদি আছে ৰোগ আছে তেন্তে সাৱধান হ'ব। মাতৃৰ ক্ষেত্ৰত আয়ু বৃদ্ধি হ'ব, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু দিনে দিনে যদি মাতৃৰ ৰোগ আছিল লাহে লাহে উপশম হ'ব, ভাল হ'ব। আৰু আপোনালোকৰ অনাৱশ্যক খৰচটো হ'ব। ঘৰ সম্পত্তিৰ কথা ক'লোৱে, যান বাহনৰ যুগ, ঘৰুৱা যিটো পৰিৱেশ সেই পৰিৱেশটোত অকণমান বাধা পাব। যিসকলে ৰিয়েল ইষ্টেটৰ বিজনেছ কৰে ভাল, কৃষি কৰ্ম যিখিনি কৰে, খেতি বাতিয়ে যিবোৰে কৰে, ব্যৱসায় যিখিনিয়ে কৰে সেইখিনিৰ কাৰণে খুব ভাল সময়। মানসিক অশান্তিটো থাকিব, মানসিক অশান্তি থাকিব ঘৰুৱা জীৱনৰ বাবে। ৰাজনীতিত কিন্তু বহুত ভাল সময়, ৰাজনীতিত ভাল সময়, ব্যৱসায়ত ভাল সময় বুলি ক'লোঁ। আৰু সামাজিক সময় হয়, সামাজিক সময়। মমায়েকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। কৰ্মত শুভ সময়, শত্ৰুক চিনি পাব। এলেহুৱা ভাৱ আহিব, আপোনালোকৰ লগ্নত দৃষ্টি দিবৰ কাৰণে এলেহুৱা ভাৱ আহিব আৰু কৰ্মৰ ফল দেৰিকৈ পাব। কৰ্মৰ যিসকলে চাকৰি কৰে তেওঁলোকৰ যিসকল সহকৰ্মী তেওঁলোকৰ লগত অলপ মতামৈক্য হ'ব পাৰে। নতুনকৈ কিন্তু চাকৰি হ'ব বহুতৰ, আৰু বহুতৰ স্থান পৰিৱৰ্তন হ'ব পাৰে, ট্ৰেন্সফাৰ হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত খুব ভাল। আৰু আপোনালোকৰ নিজৰ এলেহুৱা ভাৱটোৱে আমনি কৰিব পাৰে, আৰু ঘৰুৱা পৰিৱেশটো অলপ মিলা প্ৰীতিৰে চলিব। ইমানখিনি ধনুৰাশিৰ কথা ক'লোঁ মই। আৰু ইয়াৰ পিছত মই কৈছোঁ আপোনালোকক মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকসকলৰ শনি খুব ভাল স্থানত সোমাইছে এইবাৰ। পৰাক্ৰম ভাৱত সোমাইছে। পৰাক্ৰম কৰি হ'লেও কৰ্মক্ষেত্ৰত আগবাঢ়িবলৈ মন যাব। সেইভাগেই আপোনালোকৰ উপাৰ্জনো হ'ব। আপোনালোকৰ যাত্ৰা হ'ব বহুত, 2টা বছৰ বিভিন্ন ঠাইলৈ যাত্ৰা হ'ব। কাৰোবাৰ বিদেশ যাত্ৰা হ'ব, কাৰোবাৰ নিজৰ ৰাজ্যৰ মাজতে যাত্ৰা হ'ব, কাৰোবাৰ বায়ু যাত্ৰা হ'ব, কোনোবাই ফ্লাইটত উঠিব পাৰিব, এৰোপ্লেনত উঠিব পাৰিব। এনেকুৱাবোৰ দেখুৱাইছে। পৰাক্ৰমটো বৃদ্ধি হ'ব, সফলতা আহিব, আৰ্থিক উন্নতিৰ সময়, ব্যৱসায়ত হ'ব। কিন্তু খৰচটো থাকিবই। পৰাক্ৰম কৰিব যাব, ক'ৰবাত ফুৰিবলৈ মন যাব, হেৰি হ'ব, তেতিয়া খৰচ হ'ব। আৰু যিসকলে মিডিয়া, মাৰ্কেটিং, ছ'চিয়েল মিডিয়া, ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম চলাই আছে বা নতুনকৈ ইউটিউব চেনেল খুলিব বিচাৰিছে তেওঁলোকৰ কাৰণে কিন্তু বহুত ভাল হ'ব। সংবাদ মাধ্যমৰ যোগেদিও ভাল সংযোগ হ'ব। ইয়াত নিজৰ পেটৰ ৰোগৰ কাৰণে অলপমান সাৱধান হ'ব। পেটৰ ৰোগ আছে যদি অলপ পেটৰ ৰোগে আমনি কৰিব, খোৱা বোৱাত সাৱধান হ'ব। পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু আপোনালোকৰ ধাৰ্মিক ক্ষেত্ৰত কিন্তু সম্পৰ্ক বাঢ়িব, আধ্যাত্মিক ক্ষেত্ৰত হ'ব, ধৰ্মৰ লগত জড়িত হ'বলৈ মন যাব। বিদেশ ভ্ৰমণটো আছেই, মই কৈছোঁৱে ভ্ৰমণৰ যুগ। আৰু যিসকলৰ বিবাহিত তেওঁলোকৰ সন্তান আছে, সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু সন্তানৰ বিদ্যাৰ ক্ষেত্ৰত অলপ চকু দিব। সন্তানৰ বিদ্যাৰ ক্ষেত্ৰত এলেহুৱা মন আহিব পাৰে, আৰু তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ চকু ৰাখিব। আইন কানুনৰ লগতো জড়িত হ'ব পাৰে, কোৰ্ট কাছাৰী সময়, ঘৰখনত মাংগলিক কৰ্ম হ'ব পাৰে। আৰু মকৰ ৰাশি, প্ৰথমটো মকৰ ৰাশিৰ পৰা চাব, মইতো ৰাশিৰ পৰা চাব কৈছোঁ, লগ্নৰ পৰা চাব। যদি আপোনাৰ বেলেগ ৰাশি হৈ লগ্নটো যদি মকৰ হয় চাব পাৰিব। বিবাহৰ যুগো আৰম্ভ হৈছে, বিবাহো হ'ব মকৰ ৰাশি, সংযোগ আহিব। আৰু ইয়াৰ পিছত মই আপোনালোকক কুম্ভ ৰাশিৰ কথা কৈছোঁ। কুম্ভ ৰাশি মুখৰ কোনোবা আপোনালোকৰ ৰোগত ভুগিব পাৰে, চকু, কাণ, নাক, দাঁত, এনেকুৱা ক্ষেত্ৰত।
দাঁতৰ বিষে হ'ব পাৰে, কাৰোবাৰ মূৰৰ বিষ হ'ব পাৰে, এনেকুৱা ধৰণৰ চকুৰ অস্ত্ৰোপচাৰ হ'ব পাৰে, যিসকল বয়স হৈ আহিছে এনেকুৱা ধৰণৰ। পৰিয়ালৰ যিবোৰ আপোনাৰ বংশ পৰিয়ালৰ লগত সম্বন্ধ সম্পৰ্কত অলপ সাৱধান হ'ব। আপোনালোকৰ সম্পত্তি ভাগ বাতৰুৱাত অলপ মতানৈক্য হ'ব পাৰে, সম্পত্তিৰ ক্ষেত্ৰত অলপ মতানৈক্য হ'ব পাৰে। ধন আহিব, কিন্তু ধন আগমন যেন লাহে লাহে হ'ব, এনেকুৱা এটা মনোভাৱ আহিব আপোনালোকৰ। খৰচ কিন্তু সাংঘাতিক হ'ব কুম্ভ ৰাশি। এনেও শনিৰ প্ৰভাৱ আছে, তাতে ধন স্থানত সোমাইছে শনি, ধনটো আহিব, খৰচো হ'ব তেনেকৈ। আৰু কিবা নতুন কিবা ল'বলৈ হ'লে, সম্পত্তি হ'লে অকণমান আপোনালোকে ডকুমেণ্ট চাই মেলি এনেকৈ হেৰি কৰিব। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু আপোনালোকৰ যদি কেনেবাকৈ বুকুৰ বিষ, হৃদয় ৰোগ এনেকুৱা আছে, তেন্তে হ'লে অলপ বয়োজ্যেষ্ঠবোৰৰ যিসকলৰ বয়স হৈছে অলপ অস্ত্ৰোপচাৰ হ'ব পাৰে বা মেডিকেল ট্ৰিটমেণ্ট কৰিব। ৰিচাৰ্জ কৰাসকলৰ ভাল, যিসকলে উচ্চ শিক্ষাৰ বাবে ৰিচাৰ্জ কৰিছে তেওঁলোকৰ কিন্তু ভাল সময় ৰিচাৰ্জ কৰিব পাৰিব। আৰু পৰিয়ালৰ সৈতেতো মই মতানৈক্য হ'ব বুলি কৈছোঁ, ককায়েক বায়েকহঁতৰো সৈতেও অলপ কিবা মতানৈক্য হ'ব পাৰে বা তেওঁলোকৰ ৰোগ হ'ব পাৰে, এনেকুৱা ধৰণৰ দেখাইছে। অহংকাৰ মনোভাৱটো অলপ এৰিব লাগিব কুম্ভ ৰাশিৰ জাতিকাসকলে। আৰু গুপ্ত বিদ্যাৰ প্ৰতি, আধ্যাত্মিক জ্ঞান, গুৰুৰ চৰণ লোৱাৰ সময়। গুপ্ত বিদ্যা মানে কি, মই ৰিচাৰ্জৰ কথা ক'লোঁ, কোনোবাই এষ্ট্ৰলজি শিকিব বিচাৰিছে, কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰিব বিচাৰিছে, বিদ্যা শিকিব বিচাৰিছে, সেইবোৰৰ কাৰণে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ খুব ভাল। ইয়াৰ পিছত মীন ৰাশি। মীন ৰাশি এনেই সংঘৰ্ষপূৰ্ণ সময়। মীন ৰাশি সংঘৰ্ষপূৰ্ণ সময়, ধৈৰ্য ধৰিব লাগিব আপোনালোকে। কেৰিয়াৰ ক্ষেত্ৰতো সাৱধান হ'ব, কেৰিয়াৰ ক্ষেত্ৰত সাৱধান হ'ব। সহকৰ্মীৰ সৈতে মতানৈক্য হ'ব পাৰে। আপোনালোকৰ সমাজৰ লগত অলপ দূৰ সম্পৰ্ক হ'ব পাৰে, অলপ সমাজৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব পাৰে। এলেহুৱা মনোভাৱটো পূৰা আহিব, সময়মতে কৰ্ম হৈ নুঠিব। ধন উপাৰ্জনৰ এটা খুব ৰাজযোগো আছে, কিন্তু খৰচৰো তেনেকুৱা যোগ আছে। বিদেশ ভ্ৰমণ, যাত্ৰাত খৰচ হ'ব পাৰে, হস্পিটেলত খৰচ হ'ব পাৰে, ৰোগত খৰচ হ'ব পাৰে, ঘৰৰ কাৰোবাৰ, নিজৰ নহ'লেও ঘৰৰ কাৰোবাৰ ৰোগত খৰচ হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰতো সংঘৰ্ষ থাকিব। আৰু যিসকল বিবাহিত, পত্নী পত্নীৰ মাজত অলপ মতানৈক্য হ'ব পাৰে, তৰ্ক বিতৰ্ক হ'ব পাৰে, বা স্বাস্থ্যৰ ক্ষেত্ৰত বাধা বিঘিনি পাব পাৰে। অকল তৰ্ক বিতৰ্ক যে হ'ব সেইটোও নহয়, কোনোবাই চাকৰি কৰে পতি পত্নীয়ে ইজনৰ পৰা সিজনক ট্ৰেন্সফাৰ যোগেদি ক'ৰবাত দূৰত থাকিবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বলতা অনুভৱ দেখায়। ধ্যান আৰু সাধনা কৰাৰ সময়। ভাই ভনীৰ সৈতে অলপ সম্পৰ্কটো মিলাপ্ৰীতিৰে চলিব। আৰু দাম্পত্য জীৱনত পতি পত্নীৰ মাজত মিলাপ্ৰীতিৰে চলিব। আৰু কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সাৱধানেৰে থাকিব। আপোনাক কেনেবাকৈ কিবা ক্ষেত্ৰত বদনামো পেলাব পাৰে। কৰ্মক্ষেত্ৰত স্থান পৰিৱৰ্তনো হৈছে। আৰু অকণমান আধ্যাত্মিক ক্ষেত্ৰখনতো আপোনালোক জড়িত হ'ব। এনেও মীন ৰাশি খুব সংঘৰ্ষপূৰ্ণ সময়, মই কৈ আছোঁ। খৰচটো হ'ব, স্বাস্থ্য ক্ষেত্ৰত অলপ দুৰ্বলতা দেখায়। ব্যৱসায়, কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে আপোনালোকৰ বাধা বিঘিনি। মই আজি যি 4টা ৰাশি ক'লোঁ, ইয়াৰ ভিতৰতে মকৰ ৰাশিটো অকণমান দিন ভাল আহিলেই, শনিৰ প্ৰভাৱ কমিলে। কুম্ভ আৰু মীন ৰাশিৰ শনিৰ প্ৰভাৱ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত, খৰচৰ ক্ষেত্ৰত, সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব। ধনু ৰাশিৰ ক্ষেত্ৰত আকৌ শনিৰ অলপ প্ৰভাৱ আহিল, ধনু ৰাশিৰ ক্ষেত্ৰত। সেইকাৰণে তেওঁলোকৰো যিকোনো ক্ষেত্ৰত অলপ বাধা আহিব পাৰে, ঘৰুৱা জীৱনৰ ক্ষেত্ৰত। সেইকাৰণে 4টা ৰাশিক কৈ মোৰ এই 12টা ৰাশিৰ কণ্টেণ্টটো ক'লোঁ। বৰ্তমান কেইবাটা ৰাশিৰ ওপৰতো শনিৰ প্ৰভাৱ আছে। সেইবোৰ আপোনালোকে ভালদৰে জানিবলৈ হ'লে মোক সম্পৰ্ক কৰিব। মোৰ এড্ৰেছ দিয়া আছে, মোৰ নাম্বাৰ দিয়া আছে। আৰু জন্মকুণ্ডলী অধ্যয়ন কৰালেহে আপোনালোকে প্ৰকৃত তথ্যটো গম পাব। উচ্চমান বিশিষ্ট আৰু একদম পিয়'ৰ ৰত্ন মই ৰেফাৰ কৰোঁ। আৰু লগত MRP কাৰ্ড যায়, ৰত্নৰ লগত কোম্পানীৰ চাৰ্টিফিকেট যায়। কিবা যদি প্ৰব্লেম থাকে কোম্পানীয়ে সেইটো ৰিস্ক ল'ব পাৰে। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো আপোনালোকৰ বন্ধু বান্ধৱ সভাঙে ছাবস্ক্ৰাইব কৰাই দিব। আজিলৈ মই এই 12টা ৰাশিৰ শনিৰ প্ৰভাৱৰ কথা কৈ 2027 চনলৈকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। নমস্কাৰ।